ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি, লতা, হাবি-জংঘল আদিৰে আমাৰ পৃথিৱীখন ভৰপূৰ হৈ আছে। এই হাবি-জংঘল, গছ-গছনি, বন-লতাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কাৰণ গছ-গছনিৰ পৰা খাদ্য সম্ভাৰকে আদি কৰি অক্সিজেনলৈকে বিভিন্ন ধৰণেৰে গছ-গছনিয়ে আমাক বা প্ৰাণীকুলক সহায় কৰি আহিছে। এই গছ-গছনি, হাবি-জংঘলেই হ'ল বিভিন্ন প্ৰাণীৰ বাসস্থান। তোমালোকে হয়তো গছৰ ডালত বিভিন্ন চৰাই-চিৰিকটিয়ে বাহ সজা দেখিছা। বৰ্তমান মই গছৰ তলতেই বহি আছোঁ আৰু তোমালোকে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ মাত হয়তো শুনিবলৈ এই মুহূৰ্তত পাইছা। গোটেই পৃথিৱীতেই বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আমি দেখিবলৈ পাওঁ। অসমতো কোনো ব্যতিক্ৰম নহয়। অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰজাতিৰ আমি চৰাই-চিৰিকটি দেখিবলৈ পাই আহিছোঁ। কাউৰী, কপৌ, শালিকা, ঘৰচিৰিকা, ময়ূৰ, ভাটৌ আদি বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আমি আশে-পাশে দেখা পাই আহিছোঁ। এই চৰাই-চিৰিকটিবিলাকৰ নিজাববীয়া সিহঁতৰ নিজৰ কিছুমান মাত থাকে। সেই মাতেৰেই সিহঁতে নিজেই ইজনে সিজনৰ লগত কথা পাতে। আমি যদি বিভিন্ন জীৱ-জন্তুৰ কথা কওঁ, তাৰে ভিতৰত কুকুৰে ভৌ ভৌ বা মেকুৰীয়ে মেও মেও এই ধৰণেৰে মাত মাতে। এই ধৰণেৰেই সিহঁতে ইজনে সিজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰে। ঠিক তেনেদৰে বসন্তৰ আগমনৰ সময়ত আমি গছৰ ডালত কুলি চৰাইৰ কথা দেখি আহিছোঁ বা শুনি আহিছোঁ। এই কুলি চৰাইৰ মাত অতিকে শুৱলা। সিহঁতে কুউ কুউ এই ধৰণেৰে মাত মাতি বিভিন্ন শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিছে। আমি মানুহবোৰে যেনেকৈ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বা ভাৱৰ বিনিময় কৰিবলৈ ইটোৱে সিটোৰ লগত কথা পাতোঁ, ঠিক তেনেদৰে বিভিন্ন প্ৰাণী বা এই চৰাই-চিৰিকটিবোৰেও ইটোৱে সিটোৰ লগত এই বিশেষ ধৰণৰ মাতেৰেই কথা পাতে। আমি আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা এটা বিশেষ পাঠ, এটা বিশেষ ৰাইম আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এই ৰাইমটোৰ নাম হ'ল বাৰ্ডছ টক। বাৰ্ডছ মানে চৰাই-চিৰিকটিৰ কথা কোৱা হৈছে আৰু টক মানে কথা পতা। চৰাইবোৰেনো ইটোৱে সিটোৰ লগত কেনেদৰে কথা পাতে, কি ধৰণেৰে সিহঁতে ভাৱৰ বিনিময় কৰে, এই পাঠটো তাৰেই আলোচনা কৰা হৈছে। তোমালোকে যদি এতিয়াও মন কৰা, মোৰ পাছফালে থকা গছ এজোপাত এটি চৰাইয়ে সুন্দৰকৈ মাত মাতি আছে। এতিয়া আমি আলোচনা কৰিবলৈ লোৱা কবিতাটোৰ নাম হ'ল বাৰ্ড টক। তোমালোকে ছবিত দেখিছা যে দুটি চৰাই গছৰ ডালত বহি আছে আৰু এই চৰাই দুটিয়ে ইটো সিটোৰ লগত কিনো কথা পাতি আছে তাৰ বিষয়ে এই কবিতাটোত প্ৰতিফলিত কৰা হৈছে। দ্য নেম অফ দ্য পয়েটেছ অফ দিছ পয়েম বাৰ্ড টক ইজ এইলেন ফিছাৰ। তোমালোকে ছবিত দেখিবলৈ পাইছা এইগৰাকী মহিলা এইলেন ফিছাৰ, যাৰ নাম হ'ল এইলেন ফিছাৰ। তেখেতেই এই কবিতাটো বাৰ্ড টক নামৰ কবিতাটো লিখিছে। তেখেতৰ সম্পূৰ্ণ নাম আছিল এইলেন লুচিয়া ফিছাৰ। She was an American writer of more than 100 children's books. মানে তেখেত এগৰাকী আমেৰিকান লেখিকা আছিল, যি 100তকৈ অধিক শিশুৰ বাবে কিতাপ লিখি উলিয়াইছিল। ছাত্ৰ-ছাত্ৰীসকল, যিহেতু আমাৰ এই কবিতাটোত বিশেষকৈ চৰাইৰ বিষয়ে আলোচনা কৰা হৈছে, so let's learn some name of birds in English. আহাচোন আমি কিছুমান চৰাইক ইংৰাজীত কি নামেৰে জনা যায় সেই বিষয়ে শিকোঁ। তোমালোকে এই ছবিখনলৈ মন কৰাচোন। ইয়াতে কিছুমান চৰাইৰ নাম ইংৰাজীত দিয়া হৈছে। The first bird that I have for you is eagle. প্ৰথম চৰাইটো যিটো ইয়াতে দেখুওৱা হৈছে eagle, E-A-G-L-E, eagle মানে ঈগল চৰাই। Then I have rooster for you. ইয়াতে rooster মানে মতা কুকুৰা, R-O-O-S-T-E-R, rooster. তাৰ পাছত আছে peacock, P-E-A-C-O-C-K, peacock মানে ময়ূৰ চৰাই। তাৰ পাছত আছে crow, C-R-O-W, crow মানে কাউৰী। তাৰ পাছত parrot, P-A-R-R-O-T, parrot, parrot মানে ভাটৌ চৰাই। pigeon, P-I-G-E-O-N, pigeon মানে পাৰ চৰাই। তাৰ পাছত আছে owl, O-W-L, O-W-L, owl মানে ফেঁচা। তাৰ পাছত আছে
স্বান, SWAN, স্বান মানে ৰাজহাঁহ। এই কবিতাটোত দুটি চৰাইৰ মাজৰ কথা-বাৰ্তা দাঙি ধৰা হৈছে। চৰাইবোৰে মানুহৰ কথা কৈ হাঁহিছে যে মানুহৰ চৰাইৰ দৰে পাখি নাই আৰু সিহঁতে উৰিব নোৱাৰে, মানে মানুহে উৰিব নোৱাৰে। পক্ষীৰ দৰে মানুহবোৰ স্বাধীন নহয়। পক্ষীয়ে যেতিয়াই মন যায় তেতিয়াই উৰি ফুৰিব পাৰে, কিন্তু মানুহে নোৱাৰে। এই কবিতাটিত বিশেষকৈ দুটি চৰাইৰ কথা উল্লেখ কৰা হৈছে। এটি চৰাই হ'ল ৰবিন, এইটো ৰবিন, দেন আনাডাৰ ওৱান, আনটো হ'ল জে, যাৰ নাম হ'ল জে। এতিয়া এই কবিতাটোত ব্যৱহৃত হোৱা কিছুমান শব্দ অৰ্থ চাওঁচোন আহা। প্ৰথম শব্দটো আছে থিংক, THINK, থিংক মানে ভবা। তাৰ পাছত আছে said, SAID, said মানে কৈছিল। তাৰপিছত আছে ৰবিন, ROBIN, ৰবিন মানে এটি চৰাইৰ নাম। জে মানে এটি চৰাইৰ নাম। sitting, SITTING, sitting মানে বহি থকা। গাৰ্ডেন, GARDEN, গাৰ্ডেন মানে ফুলনি। টকিং, TALKING, টকিং মানে কথা পাতি থকা। পিপল, PEOPLE, পিপল মানে মানুহ। গ্ৰ', GROW, মানে বাঢ়ি যোৱা। ফিডাৰ্ছ, FEATHERS, ফিডাৰ্ছ মানে পাখি। বিটল, BEETLE, বিটল মানে কীট পতংগ। উইংছ, WINGS, উইংছ মানে ডেউকা। এতিয়া আমি এই কবিতাটোৰ মূল ভাৱৰ বিষয়ে জানোচোন আহা। There are lots of ways in which birds communicate with each other. চৰাইবিলাকে ইজনে সিজনৰ লগত বিভিন্ন ধৰণেৰে কথা পাতে। They either sing, talk, dance, cuddle or fight with each other. ইহঁতে ইটোৱে সিটোৰ লগত কাজিয়া কৰে, গান গায়, নাচে আৰু বিভিন্ন ধৰণেৰে থাকে। Bird Talk poem is basically a conversation between two birds sitting in a garden wherein they are discussing about humans. ইয়াতে এই বাৰ্ড টক নামৰ কবিতাটোত দুটি চৰাইয়ে গছৰ ডালত বহি হিউমেনৰ বিষয়ে মানে মানৱ জাতিৰ বিষয়ে আলোচনা কৰিছে। They talked about they have feathers that humans do not possess. ইহঁতে কথা পাতিছে, মানে এই চৰাইকেইটাই কথা পাতিছে যে মানুহৰ পাখি নাথাকে কিন্তু সিহঁতৰ মানে চৰাই চিৰিকটিবিলাকৰ থাকে। They have wings, they can sit on wires and things. ইহঁতে বিভিন্ন ধৰণৰ বস্তুত উৰি আহি বহিব পাৰে, ইহঁতে ৱায়াৰতো বহিব পাৰে। But humans cannot do the same. কিন্তু মানৱ জাতিয়ে মানুহে সেইবোৰ কাম কৰিব নোৱাৰে কাৰণ মানুহৰ পাখি নাথাকে। They feel that they enjoy more freedom than human beings as they can fly away with their wings to any place they want to. ইয়াতে কৈছে যে এই চৰাইকেইটাই বিভিন্ন ঠাইলৈ যেতিয়াই মন যায় তেতিয়াই উৰা মাৰি যাব পাৰে, সেই গতিকে সিহঁতৰ ফ্ৰীডম মানে স্বাধীনতা মানুহতকৈ বেছি। মানুহৰ স্বাধীনতা নাই কাৰণ মানুহে যেতিয়াই মন যায় তেতিয়াই এই চৰাইৰ দৰে আকাশত উৰা মাৰিব নোৱাৰে বা এঠাইৰ পৰা আন ঠাইলৈ উৰা মাৰি গুচি যাব নোৱাৰে। এতিয়া এই কবিতাটো মই তোমালোকক পঢ়ি শুনাই দিম, তোমালোকেও মোৰ লগে লগে পঢ়ি যাবলৈ চেষ্টা কৰিবা। Bird talk. Think, said the robin. Think, said the jay. Sitting in a garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Think, said the robin. Think, said the jay. Aren't people funny to be that way? Now I'll give line by line explanation of the poem Bird Talk. এতিয়া আমি এই বাৰ্ড টক নামৰ কবিতাটো আলোচনা কৰিম, তোমালোক সকলোৱে মনোযোগেৰে শুনিবা। Think, said the robin. Think মানে ভাবা। said the robin, ৰবিন নামৰ চৰাইটোৱে জে নামৰ চৰাইটোক কৈছে যে ভাবা। Think, said the jay. জে নামৰ চৰাইটো আকৌ ৰবিনক কৈছে যে ভাবা। It's a kind of conversation between these two birds, Robin and Jay.
ৰবিন আৰু জে নামৰ এই চৰাই দুটিয়ে ইটোৱে সিটোৰ লগত কথা পাতিছে। ৰবিনে কৈছে যে ভাবাচোন। ঠিক তেনেকৈ জে নামৰ চৰাইটোৱেও ৰবিনক কৈছে যে ভাবাচোন। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। সিহঁত দুয়োৱে গাৰ্ডেন মানে বাগিচাত বহি ইটোৱে সিটোৰ লগত কথা পাতি ইটোৱে সিটোক কৈছে যে ভাবাচোন। কিন্তু ইহঁতে ইটোৱে সিটোক কিহৰ বিষয়ে ভাবিবলৈ কৈছে আমি নেক্সট ষ্টেঞ্জাটোত গম পাম। থিংক এবাউট পিপল দ্য ৱে দে গ্ৰ'। এই দুটা চৰায়ে ইটোৱে সিটোক কৈছে যে ভাবাচোন মানুহবিলাকৰ এই বিকাশৰ যিটো প্ৰণালী, যিটো পদ্ধতি, এই পদ্ধতিটোৰ কথা ভাবাচোন। সিহঁতে যেনেকৈ ডাঙৰ হয়, এই ডাঙৰ হোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ কথা ভাবাচোন। দে ডোণ্ট হেভ ফিডাৰ্ছ এট অল ইউ ন'। আনকি এই মানুহবিলাকৰ কোনো পাখিও নাথাকে। তোমালোকে ভাবাচোন, তুমি জানানে যে এই মানুহবিলাকৰ কোনো পাখিও নাথাকে। দে ডোণ্ট ইট বিটলছ, দে ডোণ্ট গ্ৰ' উইংছ। আনকি সিহঁতে কোনো কীট পতংগও নাখায় আৰু সিহঁতৰ কোনো ডেউকাও নাথাকে। সিহঁতৰ কোনো ডেউকাও আমাৰ দৰে নাথাকে। কিন্তু আমি সকলোৱে জানো যে পক্ষীকুলৰ ডেউকা থাকে, পাখি থাকে আৰু সেই ডেউকাৰ সহায়েৰে সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ উৰি যাব পাৰে। কিন্তু মানুহবিলাকৰ সেই ডেউকা নাথাকে। এই দুটা চৰায়ে ইটোৱে সিটোৰ লগত এই কথাবিলাকেই আলোচনা কৰি আছে। দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ। আনকি সিহঁতে কোনো ৱায়াৰ বা বিভিন্ন ধৰণৰ বস্তুত উৰি আহি পৰিবও নিবিচাৰে বা সিহঁতে পৰিব ভাল নাপায়। কিন্তু আমি এঠাইৰ পৰা আন ঠাইলৈ উৰি যাব পাৰোঁ। মানে এই চৰাইবিলাকৰ কথা কৈছে। চৰাইবিলাকে এঠাইৰ পৰা আন ঠাইলৈ উৰি যাব পাৰে। সিহঁতে লগামতে ৱায়াৰতো বহিব পাৰে, গছতো বহিব পাৰে, ঘৰৰ ছালৰ ওপৰতো বহিব পাৰে, বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত বহিব পাৰে। কিন্তু এই চৰাইকেইটাই কথা পাতিছে যে মানুহৰ এইবিলাক সুবিধা নাই, মানুহৰ পাখি নাথাকে, মানুহৰ ডেউকা নাথাকে। গতিকে সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ উৰি যাবলৈ ভাল নাপায় বা নোৱাৰে। আনকি হিন্দী ভাষাত এটি গীতো আছে। এই গীতটো এই কথাবিলাকেই বৰ্ণনা কৰিছে। মই গীতটো অকণমান গাই শুনাইছোঁ তোমালোকক। पंछी नदिया पवन के झोंके, कोई सरहद ना इन्हें रोके। सरहद इंसानों के लिए है, सोचो तुमने और मैंने क्या पाया इंसान होके। মানে ইয়াতে কৈছে পঞ্চী, পক্ষী, নদী আৰু বতাহক কোনো বাধাই ৰখাব নোৱাৰে। এই সকলোবোৰ বাধা বিঘিনি অকল মানুহৰ কাৰণেহে হয়। থিংক ছেইড দ্য ৰবিন। এই ৰবিন নামৰ চৰাইটোৱে আকৌ জে নামৰ চৰাইটোক কৈছে ভাবাচোন। থিংক ছেইড দ্য জে। জে নামৰ চৰাইটোৱে আকৌ ইটোৱে সিটোৰ লগত কথা পাতি কৈছে যে ভাবাচোন। আৰ্ণ্ট পিপল ফানি টু বি ডেট ৱে। এই যে মানুহৰ কোনো ডেউকা নাথাকে, পাখি নাথাকে, সিহঁতৰ কোনো পক্ষীকুলৰ দৰে স্বাধীনতা নাই। পক্ষীয়ে যেতিয়া মন যায় এঠাইৰ পৰা আন ঠাইলৈ উৰা মাৰি যাব পাৰে। সিহঁত স্বাধীন, মুক্ত পক্ষী, মুক্ত বিহংগ। সিহঁতে আকাশত যেতিয়া মন যায় নিজৰ ইচ্ছামতে উৰি ফুৰিব পাৰে। কিন্তু মানুহে এইবিলাক কাম কৰিব নোৱাৰে। মানুহে এঠাইৰ পৰা আন ঠাইলৈ পক্ষীৰ নিচিনাকৈ উৰি যাব নোৱাৰে। সিহঁতে মুক্ত নহয়, মানে মানুহবোৰ পক্ষীৰ দৰে মুক্ত নহয়। গতিকে জে আৰু ৰবিনে ইটোৱে সিটোৰ লগত কথা পাতি কৈছে যে মানুহৰ যিটো এই অৱস্থা, এই অৱস্থাটো অতিকৈ পুতৌ লগা নহয়নে? অতিকৈ হাঁহি উঠা নহয়নে বাৰু? গতিকে এইটোৱে হ'ল তোমালোকৰ পাঠ্যপুথিৰ বাৰ্তক নামৰ কবিতাটো। আশা কৰোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছা।